সেই চুলুকটোলৈ মনত পৰিছে। তাহানিৰ ল'ৰালিৰ দিনবিলাকলৈ উভতি যাবলৈ মন কৰিছে। এবোজা কিতাপ মূৰত তুলি বুজা নুবুজাকৈ যে গাইছিলোঁ, সৰস্বতী সৰস্বতী কণ্ঠে গোলাপী, লোকে বোলে সৰস্বতী আমি বোলো আই, যি চিনি পাহৰা দিবা সোঁৱৰাই। অকলশৰীয়া আত্মাই সৰস্বতী পূজাত সন্ধান কৰি বিচাৰি ফুৰিছে আজি পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ নাম কি, যিজনীক মাৰিবলৈ সৃষ্টি কৰিছিলে সেই বদমাছ অসুৰটো, সেই অসুৰটোৰ নাম কি? তাৰেই সন্ধানত উপহাৰ এটি লৈ ঘূৰি ফুৰিছে সৰস্বতীৰ পূজাৰ আৰে আৰে জুমি জুমি। আপোনালোক নবহিলে কেলে? আজি অকলশৰীয়া আড্ডা, আজি এখন স্কুলত আহি পেলাই সৰস্বতী পূজাৰ বিষয়ে মানে সেৱাভাগ ল'বলৈ আহিছোঁ। সেৱাভাগ লৈ লওঁ, তাৰপিছত সকলোৰে লগত আন্তৰিকতাৰে কথা পাতিম। আচ্ছা, অকলশৰীয়া আড্ডাৰ এটা গিফ্ট আছে, এই গিফ্টটো দিম। মই কাৰ ওচৰলৈ যাম বাৰু? কাৰ ওচৰলৈ যাম? আমাৰ ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ নামটো কি বাৰু? আৰু সেই ধুনীয়া ছোৱালীজনীক এটা বদমাছ অসুৰে মাৰিছিলে, আপুনি সেই অসুৰটোৰ নাম এটাকে ধুনীয়া ছোৱালীৰ নাম কওক। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীৰ নামটো কওক। সৰস্বতী, দেৱী দুৰ্গা, দুৰ্গা, দুৰ্গা মাৰিছিলে মহিলা কৰে। মই পাৰিম কয়লা নাচি ভালকে কওক, কোনে কয় ভালকে কওক। অকলশৰীয়া আড্ডাৰ তৰফৰ পৰা গিফ্ট এটা আছে। ধুনীয়া ছোৱালীজনীৰ নামটো কি আৰু সেই বদমাছ অসুৰটোৰ নামটো কি? যি অসুৰটোৱে ধুনীয়া ছোৱালীজনীক মাৰিছে। দেৱী দুৰ্গা সৰস্বতীয়ে, মই কিন্তু কৈ দিলো আৰে সৰস্বতী কোনে মাৰিছিলে? সৰস্বতী কোনে মাৰিছিলে? ইয়ালে সৰস্বতী ধৰি ল'ব। সৰস্বতী কোনে মাৰিছিলে? মই আকৌ ল'ব নোৱাৰিম নহয় গিফ্টটো, সেইকাৰণে মই এইটো নকওঁ। মাৰিছিলে কোনে কৈ দিয়ক। কোনোবা আছে? এইফালে কোনোবা আছে নেকি? এইফালে কোনোবা আছে নেকি? তাৰপিছত আমি কোনে ক'ব? কওক, অসুৰটোৰ নাম কওক, ধুনীয়া ছোৱালীৰ নামটো কওক। ঠিক আছে, অসুৰটোৰ নাম কি আছিলে? মই হিন্টছ এটা দিম, এইখিনিতে অকণমান হিন্টছ এটা দিম। হিন্টছটো দিছোঁ, ঠিক আছে। ব্ৰহ্মা, বিষ্ণু, সৰস্বতীয়ে যেতিয়া কথা পাতি আছে, তেতিয়া নাৰদে গৈ পেলাই লক্ষীক গৈ ক'লেগে যে সৰ্বনাশ হ'ল, লক্ষীয়ে সেই অসুৰটো সৃষ্টি কৰিছিলে। সেই লক্ষীয়ে সৃষ্টি কৰা অসুৰটোৰ নাম কি কওক? অকণমান হৈছে, কোনোবাই কৈছে, কিন্তু একদম কনফিডেণ্টলি ক'ব লাগিব। ব্ৰহ্মা, বিষ্ণু, সৰস্বতীয়ে গৈ পেলাই পৃথিৱীৰ বিষয়ে আলোচনা কৰি আছিলে। কৈছে, ভালকে কওক। নহয়, আমি জনাত তাৰমানে দেৱী মহিলাবোৰে মাৰিছিলে দেৱী দুৰ্গা। হয়, দেৱী দুৰ্গা মৰা নাই, দেৱীয়ে মাৰিছিলে মহিলা কৰক। ঠিক আছে, আমি কথা পাতিম আৰু এই গিফ্টটো দিম। আমি পায়স ঠাণ্ডা হৈ যাব, খাই লওঁ। অকলশৰীয়া আড্ডাই আহি পেলাই আজি নিজৰ শিক্ষা অনুষ্ঠান, এসময়ত এৰি থৈ যোৱা শিক্ষা অনুষ্ঠানখনত আহি পেলাই উপস্থিত হৈছোহি। এই শিক্ষানুষ্ঠানৰ সৰস্বতী দেৱীৰ মাৰ প্ৰতি মোৰ এতিয়াও অকুণ্ঠ এটা বিশ্বাস আছে। সেই বিশ্বাসত হাতযোৰ জনাই পেলাই অকলশৰীয়া আড্ডাই আজি তিতাবৰ ভিংৰাম শইকীয়া মহাবিদ্যালয়ত উপস্থিত হৈছোঁ। মই ওচৰত আছে, মই এইসকলৰ লগত কিছু কথা পাতিম। আহকচোন, অকল কথা পাতিছোঁ। কথাটো হৈছে, মোৰ আপোনালোকৰ প্ৰতি এটা উপহাৰো আছে আৰু প্ৰশ্নটো হৈছে কি, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ নামটো কি? আৰু সেই ধুনীয়া ছোৱালীজনীক এটা অসুৰে মাৰিবলৈ গৈছিলে, সেই অসুৰটোৰ নাম কি আৰু কোনে পঠিয়াইছিলে? অকলশৰীয়া আড্ডাৰ তৰফৰ পৰা এইটো গিফ্ট আছে। যোনে শুদ্ধ উত্তৰটো কনফিডেণ্টলি দিব পাৰিব। হৰদত্ত মাৰিছিলে, পঠিয়াইছিলে লক্ষ্মীয়ে। কোনে পঠিয়াইছিলে? লক্ষ্মীয়ে পঠিয়াইছিলে। হৰদত্তক পঠিয়াইছিলে। হৰদত্তক বিবাহ কৰিবৰ কাৰণে ফচাবলৈ বিচাৰিছিলে। হয়। তেতিয়া মানে যেতিয়া সৰস্বতী অকণমান
এনেকৈ মুখ বেকেটা কৰি মানে অকণমান কুৎসি ৰূপ এটা ধাৰণ কৰিলে হয়। তাৰপিছতে মানে তেওঁলোকৰ মাজত গম পালে এখন চালনা চলি আছিলে তেতিয়াই মানে সেই হয়দত্ত হেৰি কৰিব লৈছে আৰু তেতিয়াহ'লে ধুনীয়া ছোৱালীজনীৰ নামটো কি সৰস্বতী সৰস্বতী অঁ। ধন্যবাদ অকলশৰীয়া আড্ডাৰ তৰফৰ পৰা সুন্দৰ এটা গীত পঠিয়ালোঁ নামটো জানালে ভাল পাম নমস্কাৰ নাম হৈছে বিকাশ বৰা কিহত পঢ়ি আছে মই ক্লাছ 11 ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ